আমি তাহানি দিনতে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই খালি টকাৰ কাৰণে কাম কৰে। যদি ইউষ্টেমৰ পানী আহিল সেই পানীটো কোনপিনে যাব তেওঁ কিয় চকু দিয়া নাই। যদি এতিয়া টকা মাৰা প্লেন বনায় তেওঁ প্ৰজেক্ট বনায় সেইবিলাকত যদি মানুহ যধে মধে ঘৰ ভাঙি দিয়ে যধে মধে উচ্ছেদ কৰে এইবিলাক কৰিলে গুৱাহাটী উন্নয়ন নহয়। সেইবিলাকৰ ৱেটলেণ্ডৰ নামত আমি যদি চাব যাওঁ কিমান প্ৰকৃতপক্ষত কিমান মাটি ৱেটলেণ্ডত ধৰিছে। প্ৰবীণ যদি বলতে 23 বছৰ হ'ল মাটি পত্তাত লাগি থকা মোৰ ইতিবৃত্ত লওক গুৱাহাটীত মাইজ পইচাটো মাটি ল'ব পাৰে আমাৰ মাটিও ল'ব পাৰে চৰকাৰে মেটি মাটিও ল'ব পাৰে। আজি যিবিলাক এই টুলুঙা মন্তব্য কৰিছে মিনিষ্টাৰ তেওঁলোকে গুৱাহাটীৰ ইতিহাস হয়তো নাজানে। আজি যিবিলাক এই টুলুঙা মন্তব্য কৰিছে মিনিষ্টাৰ তেওঁলোকে গুৱাহাটীৰ ইতিহাস হয়তো নাজানে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে সকলো জানে। কংগ্ৰেছৰ দিনৰ পৰা আজিলৈ বিগত প্ৰায় 20 বছৰ ধৰি তেওঁ গুৱাহাটীৰ সমস্যাৰ লগত জড়িত। কংগ্ৰেছৰ দিনতে গুৱাহাটী মাষ্টাৰ প্লেন বনাইছিল। হিমন্ত বিশ্ব শৰ্মা 2025 চনলৈ এখন গুৱাহাটীৰ মাষ্টাৰ প্লেন বনাইছিল। সেই মাষ্টাৰ প্লেনখন আমি জ্বলাইছিলোঁ। আমি অসমৰ এটাই সংগঠন সেই মাষ্টাৰ প্লেনখন গুৱাহাটী প্ৰেছ ক্লাবত আমি জ্বলাইছিলোঁ। সেইখন যি এটা ভয়ানক ধ্বংস কৰা এখন মাষ্টাৰ প্লেন আছিল কালিৰ পৰহিৰ এই কৃত্ৰিম মানে তাক প্ৰমাণ কৰিলে। আমি তাহানি দিনতে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই খালি টকাৰ কাৰণে কাম কৰে। মাষ্টাৰ প্লেনেই বনাওক গুৱাহাটী উন্নয়নেই কৰক অভাৰব্ৰিজে বনাওক তেওঁ টকাৰ বাহিৰে বেলেগ কথা চিন্তা নকৰে। গতিকে সেই তাহানিৰ দিনৰ মাষ্টাৰ প্লেনখন আছিল সম্পূৰ্ণভাৱে অশুদ্ধ আনচাইণ্টিফিক আছিলে। আৰু সেই সংক্ৰান্তত আমি যেতিয়া জ্বলাইছিলোঁ তেতিয়া তেখেতে আমাৰ পৰা পৰামৰ্শ বিচাৰিছিল। তেতিয়া কংগ্ৰেছৰ দিনত আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰামৰ্শ বিচাৰিছিল। আমি পৰামৰ্শও দিলোঁ কোনো কাৰ্যকাৰী কোনো নকৰিলে। গতিকে এতিয়া তেখেতৰ বেনত যি আহে তাকে গুৱাহাটীত পৰিব আৰু যি আহে মুখত তাকে ক'ব। এতিয়া তেওঁ মুখ্যমন্ত্ৰী এতিয়া আমাৰ কথা ক'ত শুনিব। আমি তাহানিৰ দিনত কৈছিলোঁ যে মাষ্টাৰ প্লেনখন ৰং এইখন মাষ্টাৰ প্লেন হোৱা নাই এইখন টকা ঘটাখন পেপাৰ হৈছে এখন কিতাপ হৈছে। গতিকে অসমৰ মানুহ নুবুজিলে বা গুৱাহাটীৰ মানুহ নুবুজিলে। গতিকে মাষ্টাৰ প্লেন মানুহৰ গাত ভুল। আজি যিজন মানুহে 25 বছৰ ধৰি গুৱাহাটীত দায়িত্বত আছে আজি তেওঁ চূড়ান্ত আসনত বহিছে। গুৱাহাটীৰ মাষ্টাৰ প্লেন এতিয়া অভাৰব্ৰিজ বনাইছে কোটি কোটি টকাৰ অভাৰব্ৰিজ বনাইছে। গতিকে গুৱাহাটীৰ প্ৰকৃত পানীৰ প্ৰব্লেমটো ধৰিব পৰা নাই। একবাৰ ক'ব পাহাৰৰ কাৰণে বানপানী হয় একবাৰ ক'ব শিলাকুৰ কাৰণে বানপানী হয় একবাৰ ক'ব মেঘালয়ৰ পৰা পানী হয়। প্ৰকৃত একো নাজানে তেওঁলোকে সেইকাৰণে গুৱাহাটীৰ যিখিনি মানুহ গুৱাহাটীৰ যিখিনি সাধাৰণ নাগৰিক অভিজ্ঞ নাগৰিক সেই নাগৰিকৰ আলোচনা কৰক। তেওঁ সৰ্বজ্ঞানী মুখ্যমন্ত্ৰী হৈছে সৰ্বজ্ঞানী সকলো জ্ঞানৰ তেওঁ ভাণ্ডাৰ তেওঁ চব জানে। ইমান অহংকাৰী মন্ত্ৰী ইমান অহংকাৰী মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত নাই। আমি আজি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে বহিছিলোঁ আমি সৰ্বানন্দ সোণোৱালৰ লগতো বহিছিলোঁ আমি আমাৰ প্ৰফুল্ল মহন্তৰ লগতো আমি বহিছিলোঁ। বিভিন্ন সময়ত আমি বহি দিয়া পৰামৰ্শবিলাক দিছিলোঁ। তেওঁতো কাৰো কথা নুশুনে। এই অভাৰব্ৰিজ বনাব লাগে আৰু কমিশ্যন খাব লাগে আৰু গুৱাহাটী চমক দিব লাগে। কালি ৰাতি এটা কথা ক'ব যে মেঘালয়ৰ পৰা ইউষ্টেমৰ পানী আহিবলৈ যদি ইউষ্টেমৰ পানী আহিল সেই পানীটো কোনপিনে যাব তেওঁ কিয় চকু দিয়া নাই। কংগ্ৰেছৰ দিনত যদি বনাইছিল কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁতো গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিল। তেওঁ কাক দোষ তেওঁ নিজৰ স্ববিৰোধ আছে তেওঁ কাক দোষাৰোপ কৰে তেওঁৰ গাতে সকলো দোষ। গতিকে মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে গুৱাহাটীৰ সচেতন নাগৰিক যিখিনি গুৱাহাটীৰ অভিজ্ঞ মানুহ সেইখিনিক লৈ চাইণ্টিফিক বৈজ্ঞানিক পদ্ধতিত বান সমস্যাটো সমাধান এইটো অসম্ভৱ নহয়। গুৱাহাটীৰ বান সমস্যা সমাধান কৰাৰ কাৰণে অসম্ভৱ একো নহয়। যদি তেওঁ সৎভাৱে ৰাইজৰ কাম কৰিম বুলি ভাবে যদি এতিয়া টকা মাৰা প্লেন বনায় তেওঁ প্ৰজেক্ট বনায় সেইবিলাকত যদি মানুহ যধে মধে ঘৰ ভাঙি দিয়ে যধে মধে উচ্ছেদ কৰে এইবিলাক কৰিলে গুৱাহাটী উন্নয়ন নহয় গুৱাহাটী ধ্বংস হ'ব। গতিকে গুৱাহাটীৰ প্ৰকৃত সচেতন মানুহক অভিজ্ঞ মানুহক লগত লৈ চাইণ্টিফিক পদ্ধতিৰে বান সমস্যা সমাধান কৰিব পাৰিব। মই শিলাকু বিল সংক্ৰান্তত মই আগতেও কৈছোঁ যে
2008 চনত যিজন তাত ৱেটলেণ্ড আইন বনাইছে সেইবিলাকৰ মানুহখিনি নাজানে অসমীয়া মানুহ নাজানে মাটিৰ ক্ৰাইচিছ চৰকাৰৰ কোনো পৰিকল্পনা নাই চৰকাৰে কোনোবা ডিপাৰ্টমেণ্টক এলটমেণ্ট দিছে কিন্তু মাটিৰ ৰক্ষণাবেক্ষণ নাই চৰকাৰে এটা ড্ৰেইন খান্দি দিছে পানীটো কয় সেইটো নাজানে ড্ৰেইনটো খুলিবৰ দিনাই তেওঁলোকে ফটো ল'ব ড্ৰেইন বনালে কিন্তু পানীটো কোনপিনে যাব নাজানে ঠিক তেনেকুৱা কৰি তেওঁলোকে আইন বনায় তাৰ ইম্পেক্ট নাজানে তাৰ সংৰক্ষণৰ ব্যৱস্থা নাই আজি শিলাকো বিলত যিখিনি হৈছে অন্যায় ঘোৰ অন্যায় হৈছে শিলাকো ৱেটলেণ্ডৰ নামত আমি যদি চাবা যাওঁ কিমান প্ৰকৃতপক্ষত কিমান মাটি ৱেটলেণ্ডত ধৰিছে মই যদি কওঁ মোৰ দাগবিলাক আছে মই তথ্য দিব পাৰিম শিলাকৰ যদি তেওঁলোকে গোটেই শিলাকো উচ্ছেদ কৰক যিমান দাগ আছে কিমানটা দাগ কৈছে কোনোবা জানে নেকি কোনোবা সংগঠনে কৈছে নেকি কোনটো দাগ ৱেটলেণ্ডত পৰিছে কিমানটা দাগ ৱেটলেণ্ডত পৰিছে কিমান একৰ মাটি তাৰ ৱেটলেণ্ডত পৰিছে প্ৰকৃতপক্ষত ৱেটলেণ্ড কিমান আছে আৰু ৱেটলেণ্ড যেতিয়া কৰিছে ৱেটলেণ্ড কৰাৰ আগতে যিখিনি মানুহ আছিল সেই মানুহখিনিৰ ব্যৱস্থা তেওঁলোকে কিবা কৰিছেনে এটা নাচুত সিদ্ধান্ত লৈ তেওঁলোকৰ যে একচুৱেলি মিনিষ্টাৰৰ যোগ্যতাটো নাই তেওঁলোকে টকাৰ জোৰত তেওঁলোক মিনিষ্টাৰ হ'ব আজি পাৱাৰৰ জোৰত তেওঁলোকে মিনিষ্টাৰ হৈছে গতিকে প্ৰকৃতপক্ষত তেওঁলোকৰ বৈজ্ঞানিক ভিত্তিত বা তেওঁলোকৰ জ্ঞানৰ ভিত্তিত এইবিলাক কথা নকয় তেওঁলোকে ক'ব লাগে কাৰণে এটা কয় আপুনি মিনিষ্টাৰ গোটেইকেইটা মিনিষ্টাৰৰ গোটেইকেইটা মন্তব্যবিলাক বেলেগ হ'ব গতিকে শিলাকো বিলৰ মানুহখিনিক যেনেকুৱা অৱস্থা কৰিছে আজি আমি দুখ পাইছোঁ তেওঁলোকে অল্টাৰনেটিভ ব্যৱস্থা কৰক অল্টাৰনেটিভ ব্যৱস্থা কৰি আজি চাওক মাটি অধিগ্ৰহণ আইন আছে মাটি অধিগ্ৰহণ কৰিব পাৰে চৰকাৰ মেডিপট্টাৰ মাটি ল'ব পাৰে শিলাকৰ মাটি কি গুৱাহাটী মাইজ মজিয়াতো মাটি ল'ব পাৰে আমাৰ মাটিও ল'ব পাৰে চৰকাৰে মেডি মাটিও ল'ব পাৰে চৰকাৰ জনসাধাৰণৰ স্বাৰ্থত বৃহত্তৰ গুৱাহাটীৰ জনসাধাৰণৰ স্বাৰ্থত চাইণ্টিফিকেলি যদি মাটি লাগে মাটি একৰ কৰক ক্ষতিপূৰণ দিয়ক গতিকে এইবিলাক হৈছে চৰকাৰৰ এটা ধাপ্পাবাজি একো নাই একেধৰ তেওঁ সৰ্বজ্ঞানী সকলো ডিপাৰ্টমেণ্টত তেওঁ ৰাতি 10টা বজাত তেওঁৰ কেইটামান এডভাইচাৰ আছে এডভাইচাৰকেইটা কথা ক'ব এতিয়া চাওক আপুনি চাওক GMDAত অধ্যক্ষ নিযুক্তি দিছে তেওঁ কি বিশেষজ্ঞ গুৱাহাটীৰ এক্টিভিটি তেওঁ আগত তেওঁৰ ইতিবৃত্ত কি প্ৰবীণ যদি ক'ল 23 বছৰ হ'ল মাটি পট্টাত লাগি থকা মোৰ ইতিবৃত্ত লওক মানুহৰো ভুল আজি GMDAৰ অধ্যক্ষজনক কি বুলি জানে মানুহে আপোনালোকে বিচাৰ কৰক যে কিছুমান মানুহক যদি অপাত্ৰ দিয়ে তাৰ ফলত পাব জনসাধাৰণৰ গাত ভুল ৰাইজৰ গাতো ভুল আছে ৰাইজৰ প্ৰাৰ্থী আজি মই জিকিব পাৰিম নেকি ইলেকশ্যনত মই পইচা দিব লাগিব পইচা নিদিলে মানুহ পইচা লয় জনসাধাৰণৰ ভুল আছে জনসচেতন নহয় গতিকে আজি অযোগ্য মানুহক আজি চিলেকশ্যন কৰিছে ফল পাইছে আজি কংগ্ৰেছে কান্দিছে আজি কংগ্ৰেছে আমি আমাৰ গৌৰৱ গগৈ দিল্লীত যায় প্ৰতিবাদ কৰা বুলি কৈছে তাতে কৈছে কিন্তু কংগ্ৰেছেতো মাষ্টাৰ প্লেন বনাইছিল কংগ্ৰেছৰ দিনতো হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিল গোটেই কংগ্ৰেছে ৰোৱা গছত আজি ফল ধৰিছে এই গছডাল ৰুইছিল কংগ্ৰেছে ৱেটলেণ্ড কৰিছে কংগ্ৰেছে গুৱাহাটী মাষ্টাৰ প্লেন কংগ্ৰেছে আজি কংগ্ৰেছে কান্দিলে কি হ'ব ভাবিছে নেকি বিজেপিক ভাল পাই আমি চৰকাৰ কৰিম নাভাৰ কেতিয়াও নহয় মানুহ ইমান বুৰ্বক নহয় কংগ্ৰেছে ৰোৱা গছত বিফল লাগিছে আৰু সেই বিফল আজি হিমন্ত বিশ্বৰ জৰিয়তে ৰাইজে বিফল খাইছে বেলেগ একো নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত